বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষই যোৱাকালিৰ দিনটোত যি সফলতা অৰ্জন কৰিলে সেই সফলতাই গোটেই বিশ্ববাসীকে সচকিত কৰি তুলিলে। ভাৰতৰ মহাকাশকাৰী সংস্থা ইছৰোৱে যোৱাকালি মহাকাশত সফলভাৱে স্পেচ ডকিং কৰি দেখুৱাই দিলে। স্পেচ ডকিং এনেকুৱা এটা জটিল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে দুখন মহাকাশযানক এটা ষ্টেচনত সংযোগ কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে স্পেচ ডকিং প্ৰক্ৰিয়া বুলি কয়। ভাৰতবৰ্ষৰ আগতে চাইনা, আমেৰিকা আৰু ৰাছিয়াই এই জটিল প্ৰক্ৰিয়াত সফলতা অৰ্জন কৰিছে। ভাৰতবৰ্ষ চতুৰ্থ ৰাষ্ট্ৰ। এই প্ৰক্ৰিয়াটো ইমানে জটিল যে বিশ্বৰ বহু আগশাৰী ৰাষ্ট্ৰই এই কাৰ্য কৰোঁতে বিফল হৈছে। ভাৰতবৰ্ষই এই কাৰ্য সমাপন কৰিছে সফলভাৱে আৰু সেয়েহে আজি বিশ্বৰ বুকুত